হাই কিডছ, আজি তোমালোকৰ কাৰণে এখন বৰ্ডছ নাওকা আঁকিম। তোমালোকে প্ৰথমতে স্কেলডালেৰে পাতল পাতল কৰি পেলাই চিন টানিবা। মই যিদৰে টানি আছোঁ। পাতল পাতল কৰি পেলাই টানিবা। তাৰপিছত তোমালোকে এইবিলাক চিনবিলাক গাঢ় কৰিবা। এতিয়া নাওকাখনৰ ওপৰত ছয় আঁকি আছোঁ। এতিয়া কাঠপেঞ্চিলডালেৰে গাঢ় কৰি দিবা। অলপ গাঢ় কৰি পেলাই দিবা, ঘাৰাই মানে তাৰপিছত তলফালে টানি দিবা। তলত পানী থাকিব, বেছিকৈ নিদিবা, অলপমান দি দিবা। ইয়াতে এনেকৈ কাঠপেঞ্চিলেৰে আঁচ দিবা, বেঁকা কৰি পেলাই। মাজৰডাল সৰু দিবা, ওপৰৰডাল ডাঙৰ দিবা। ইয়াতে মানে পানী আছে বুলি দেখা যায়, পানী আছে বুলি দেখা গৈ আছে। এতিয়া 6ৰ ওপৰ ফালে এনেকৈ গাঢ় কৰি দিবা কাঠপেঞ্চিলেৰে ভালদৰে। তাৰপিছত এনেকৈ সৰু কৰি পেলাই দুডাল আঁচ টানি দিবা। দেখা গৈ আছে যে নাওকাৰ মাজৰ ভাগ। এতিয়া ক'লা ৰঙৰ কাঠপেঞ্চিল আছে, এইবিলাক দি গাঢ় কৰি পেলাই আঁচ দুডালৰ মাজে দি দিবা। তাৰপিছত নাওকাখনৰ তলফালে এনেকৈ দি দিবা ৰং। কাঠপেঞ্চিলেৰেও দিলে হয়, ক'লা কাঠপেঞ্চিলেৰে। ক'লা ৰঙৰ নিচিনা দেখা গৈ আছে, ৰং ক'লাই হৈ গ'ল। তাৰপিছত ইয়াতে ৰঙা ৰং সানি দিবা। পানীত দিছোঁ নীল কালাৰৰ ৰং, স্কাই ব্লু কালাৰ। পানীৰ কালাৰ সাধাৰণতে এনেকৈ থাকে। এতিয়া মাজতো কালাৰ কৰি ল'লোঁ। ইয়াতে কালাৰ কৰা হৈ আছে, ইয়াতে কৰিছোঁ। ইয়াতে 6ৰ ওপৰত ৰ'দৰ পোহৰ পৰিছে, এনেকৈ দেখা গৈ আছে।